ঠাইতে ভোট হৈ আছে খুব সিস্টেমেটিকভাৱে ভোট হৈ আছে আমাৰ যুৱচাম এবাৰ যেহেতু ঈদত ঘৰত আহিছিল তেখেতসকল আমাৰ সন্মানীয় পিতৃ সমতুল্য ব্যক্তি আইমাতৃসকল আমাৰ দলীয় কৰ্মীসকলক মই আহ্বান জনাইছোঁ ধুবুৰীখনৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত AIDFৰ তালাচাবিৰ ছবিত নজৰুল হকক ভোট দি তৃতীয়বাৰৰ কাৰণে বিজয়ী কৰোৱাৰ কাৰণে মই সকলোকে আহ্বান কৰিছোঁ পৰিয়ালবৰ্গ চাওক মোৰ ছোৱালী আজি 3টা টাৰ্ম ধৰি ভোট দি আছে মোৰ ওয়াইফে দি আছে লৰাৰ এইবাৰ ফাৰ্স্ট টাইম ভোট তেখেতে মোৰ লগত আহি ভোট দিলে মই তেখেতক উৎফুল্লিত দেখিলো ভোট দি ভালে লাগিছে ভোটাধিকাৰ আমালোকৰ ৰাইট এই ভোটাধিকাৰ সাব্যস্ত কৰি সকলোকে ভাল লগাৰ কথা আৰু সকলোকে ভাল লাগিছে মই সমূহ ভোটাৰ ৰাইজ লৈ এতিয়াও যেহেতু ভোট প্ৰক্ৰিয়া প্ৰদান চলি আছে AIDFৰ পক্ষত ভোট দি এখন সুস্থ আৰু সবল চৰকাৰ বনাবলৈ আহ্বান জনাইছোঁ আৰু মোৰ যেটো এজাম্পশন গোটেই অসমৰ পৰা যিখিনি খবৰ আহি আছে NDO অকলে চৰকাৰ কৰিব নোৱাৰে কংগ্ৰেছ বিজেপি যে এটা জোট এই জোটো কৰিব নোৱাৰে আমি জোটৰ বাহিৰত আছো AIDFক বাদ দি কোনো এটা দলে চৰকাৰ কৰিব নোৱাৰে আৰু এটো যদি অসমৰ জনসাধাৰণে কৰি দিয়ে যিখিনি অসমৰ বেছিক সমস্যা আছে খাস কৰি মুসলিম মানুহৰ যিখিনি সমস্যা হৈ আছে অকল দি ভোটাৰত আবদ্ধ হৈছে ভাৰতীয় নাগৰিক ডিটেনশন কেম্পত ভাৰতীয় নাগৰিক আছে অন্যায়ভাৱে যিখিনি উচ্ছেদ কৰিল সেই ব্যক্তিসকলক পুনৰ সংস্থাপন কৰা আৰু NRC খনৰ বহুদিনীয়া এটা সমস্যা NRC সাৰ্টিফিকেট এতিয়াও পোৱা নাই এই মোটামুটি 4টা কাম আৰু অসমখন বৰ্তমানৰ চৰকাৰে এনেকুৱা প্ৰতি মাহে 2000 কোটি টকা লৈ এনেকুৱা অৱস্থা কৰি থৈছে পিছৰ চৰকাৰখন আহিলে চলোৱা বহুত দিগদাৰি হ'ব কাৰণ ইয়াত বহুত টকা ইন্টাৰেষ্ট মাহে দিব লাগিব তাৰ পিছতো এখন ধুনীয়া অসম গঢ়াৰ কাৰণে এখন শান্তিপ্ৰিয় অসম গঢ়াৰ কাৰণে মিলাপ্ৰীতিৰে বিভিন্ন কাষ্ট কমিউনিটি একেলগে থকাৰ কাৰণে মই সকলোকে আহ্বান জনাইছো বিজেপিৰ পক্ষত ভোট নিদি বিজেপিৰ বিৰুদ্ধে অৱস্থান লবলৈ আহ্বান জনাইছো পৰিৱৰ্তন হোৱাৰ মোটামুটি 80-85% সম্ভাৱনা আছে আৰু মই আশাবাদী আৰু চৰকাৰখন হ'ব লাগে অসম এখন ঐতিহাসিক অসম ইয়াৰ এটা পৰম্পৰা আছে অসমখনত আগতে আমি দেখিছিলো কোনো ধৰণৰ এনেকুৱা কাজিয়া নাছিল হিন্দু মুছলিম নাছিল আমি সকলোৱে একেলগে থাকি অসমখনত চলা মানুহ আমি শান্তি সম্প্ৰীতি বজাই ৰাখি থাকিব বিচাৰো সদায় এই ক্ষেত্ৰত মই আহ্বান কৰিছো বিজেপি চৰকাৰখনক ওপৰাই পেলাই এখন নতুন চৰকাৰ আৰু যিখিনি সকলোৰে কাৰণে প্ৰিয় চৰকাৰ হ'ব এই চৰকাৰৰ পক্ষত ভোট দিবলৈ আহ্বান জনাইছো মই নিজে 100% মই নিশ্চিত ইনশাআল্লাহ তৃতীয়বাৰৰ কাৰণে মই আকৌ ধুবুৰীত বিধায়ক হৈছো আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ